Big breaking news, chain churi, mobile churi পৰা আৰম্ভ কৰি যিকোনো ধৰণৰ সাইবাৰ অপৰাধলৈকে আপুনি যদি ভুক্তভোগী হৈছে আপুনি এটা বিশেষ নম্বৰ মনত ৰাখক এই নম্বৰত আপুনি যোগাযোগ কৰি সকলো সমস্যাৰ সমাধান লাভ কৰিব কেইটামান মুহূৰ্তৰ ভিতৰত ইতিমধ্যে অসম আৰক্ষীৰ তৰফৰ পৰা এটা বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে দায়িত্বভাৰ গ্ৰহণ কৰি পাৰ্থ সাৰথী মহন্তই জনতাৰ বাবে এটা বিশেষ নম্বৰ মুকলি কৰি দিছে কি দৰে এই নম্বৰত আপুনি যোগাযোগ কৰিব পাৰ্থ সাৰথী মহন্তৰ তৰফৰ পৰা নতুন সিপিৰ তৰফৰ পৰা কি বৃহৎ মন্তব্য কৰা হৈছে জনোৱাৰ চেষ্টা কৰি এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে মুহূৰ্ত জনোৱাৰ চেষ্টা কৰিছো আৰক্ষী আয়ুক্তৰ দায়িত্ব লৈ অপৰাধিক ৰোধিবৰ বাবে সাজু হৈ পৰিছে পাৰ্থ সাৰথী মহন্ত জনসাধাৰণলৈ মুকলি কৰিছে এটা বিশেষ WhatsApp নম্বৰ যিকোনো সময়তে যিকোনো অভিযোগৰ বাবে অভিযোগ দিব পাৰিব এই বিশেষ নম্বৰটো আমি নম্বৰটো উল্লেখ কৰাৰ চেষ্টা কৰিম নম্বৰ ঘোষণা কৰি জনসাধাৰণৰ সহায় বিচাৰিছে আৰক্ষী আয়ুক্ত গৰাকীয়ে বিশেষকৈ বাইক ষ্টাণ্ট মহিলাজনিত অপৰাধ ৰোধিবৰ বাবে সাজু হৈ পৰিছে অসম আৰক্ষী মোবাইল চুৰি চেইন চুৰি সাইবাৰ চক্ৰ উৎখাত কৰাৰ পণ লৈছে নতুন আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই অসম আৰক্ষীয়ে নতুন পদ্ধতিৰে অপৰাধ ৰোধ কৰিব বুলি ঘোষণা কৰিছে পাৰ্থ সাৰথী মহন্তই যিকোনো অভিযোগৰ বাবে 6026900651 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে নিজেই অভিযোগ নিৰীক্ষণ কৰি অভিযুক্তক কৰায়ত্ব কৰিম বুলি ডাঙৰ মন্তব্য কৰিছে পাৰ্থ সাৰথী মহন্তই যিকোনো সমস্যাৰ ক্ষেত্ৰত 24 ঘণ্টাই উপলব্ধ হ'ব এই বিশেষ নম্বৰটো আৰক্ষী আয়ুক্তৰ দায়িত্ব লৈ অপৰাধিক ৰোধিবৰ বাবে যেন সাজু হৈ পৰিছে নতুন আৰক্ষী আয়ুক্ত কমিশনাৰ অফ পুলিচ পাৰ্থ সাৰথী মহন্ত জনসাধাৰণলৈ এটা বিশেষ WhatsApp নম্বৰ মুকলি কৰিছে আজিৰ দিনটোতে যিকোনো সময়তে যিকোনো অভিযোগ দিব পাৰিব এই বিশেষ WhatsApp নম্বৰটোত নম্বৰ ঘোষণা কৰি জনসাধাৰণৰ সহায় বিচাৰিছে আৰক্ষী আয়ুক্ত গৰাকীয়ে এটা ডাঙৰ খবৰে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তৰ তৰফৰ পৰা এটা বিশেষ নম্বৰ মুকলি কৰা হৈছে এটা বিশেষ WhatsApp নম্বৰ মুকলি কৰা হৈছে মহিলাজনিত কাৰণ অপৰাধ মোবাইল চুৰি চেইন চুৰি সাইবাৰ চক্ৰ সকলো ধৰণৰ অপৰাধ ৰোধিবৰ বাবে এটা নম্বৰেই মুকলি কৰা হৈছে এই নম্বৰত আপুনি সকলো ধৰণৰ সকলো অভিযোগ দাখিল কৰিব পাৰিব আমি নম্বৰটো পুনৰবাৰ উল্লেখ কৰিছো 6026900651 নম্বৰত সকলো অভিযোগ দাখিল কৰিব পাৰিব আৰু মুহূৰ্তৰ ভিতৰতে আপোনাৰ সমস্যা সমাধান লাভ কৰিবলৈ সক্ষম হ'ব আৰক্ষী আয়ুক্ত গৰাকীৰ মন্তব্য আছে মুহূৰ্তত আমি পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম আৰক্ষীৰ কাম আৰু দায়িত্বখিনি এনেকুৱা যে কোনেও অকলে একো কৰিব নোৱাৰে পুলিচিং আসলতে এটা টিম এফৰ্ট এটা কণ্টিনিউৱাছ প্ৰচেছ কোনোবা বদলি হ'লে কামৰ ধৰণ বদলি হৈ নাযায় এইটো এটা আৰক্ষীৰ কামটো হৈছে এটা সংহত প্ৰচেষ্টা এটা সংঘবদ্ধ প্ৰচেষ্টা এটা অবিৰত প্ৰক্ৰিয়া ইয়াত ধাৰাবাহিকতা থাকে আৰক্ষীৰ চিটি পুলিচৰ যিটো মেণ্ডেট সেইটো একে আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় চৰকাৰে আমাক যিটো দায়িত্ব দিছে আৰক্ষী মুখ্য কাৰ্যালয়ে যি দায়িত্ব দিছে সেয়া একে আছে যে অপৰাধ নিয়ন্ত্ৰণ কৰা এতিয়া আমাৰ কথা হ'ল আমাৰ আইন মতে আমি চৰকাৰৰ নিৰ্দেশ মতে মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশনা মতে আৰক্ষী মুখ্য কাৰ্যালয়ৰ দিহা পৰামৰ্শ মতে গুৱাহাটী মহানগৰ আৰক্ষীয়ে কাম যেনেদৰে কৰি আহিছে তেনেদৰে কৰি যাব ইয়াত আটাইতকৈ ডাঙৰ কথাটো হ'ল জনসাধাৰণৰ সমৰ্থন কাৰণ আৰক্ষীয়ে যেনেকৈ এজন মানুহে যেনেকৈ অকলে একো কৰিব নোৱাৰে আৰক্ষীয়ে টিম হৈও একো কৰিব নোৱাৰে যদি তাত জনসাধাৰণৰ ছাপোৰ্ট নাথাকে জনসাধাৰণৰ সমৰ্থন নাথাকে আমাৰ প্ৰধান কাম হ'ল জনসাধাৰণৰ সমৰ্থনত সকলোৰে দিহা পৰামৰ্শ লৈ অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা যিটো সদায় প্ৰচেষ্টা চলাই থকা হৈছে আৰু চলি থাকিব যেনেকৈ আমাৰ মহানগৰ প্ৰধান সমস্যাবিলাক আপোনালোক সকলোৱে জানে চেইন স্নেচিং মোবাইল স্নেচিং বাহন চুৰি অন্যান্য চুৰি কাৰ্য এইবিলাকৰ বিৰুদ্ধে বাইক ষ্টাণ্ট বা ট্ৰেফিক ৰিলেটেড যিবিলাক সমস্যা আছে চাইবাৰ ফ্ৰড যিবিলাক আছে তাৰ ওপৰত আমি ফ'কাছ হৈ কাম কৰিম আৰু আমি যিমান পাৰোঁ সিমান ইনফৰ্মেশ্যন বেছড অপাৰেশ্যন কৰিবৰ কাৰণে ড্ৰাইভ ল'বৰ কাৰণে আমি চেষ্টা কৰিম তাৰ কাৰণে আমাৰ আৰক্ষীৰ যিটো চোৰাংচোৱা ব্যৱস্থা সেই ব্যৱস্থাটোক আমি শক্তিশালী কৰিম আৰু লগতে ৰাইজৰ পৰা স্বতঃস্ফূৰ্তভাৱে অহা খবৰৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিম আমি আৰু ইয়াত ৰাইজে যেতিয়া কিবা এটা বিচাৰে সেয়া একদম সহজতে হৈ যায় 31 ডিচেম্বৰৰ দিনাখন আমি চৰকাৰৰ নিৰ্দেশ মৰ্মে
সকলোকে আহ্বান জনাইছিলোঁ মদ নাখায় মদ্যপান নকৰাকৈ গাড়ী চলাবৰ কাৰণে। গোটেই নিশা ইয়াত ট্ৰেফিক পুলিচে অভিযান চলাইছিলে মদ্যপান ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ বিৰুদ্ধে। সেইদিনাখন মাত্ৰ 94 কেৱল 94টাহে ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ কেছ ডিটেকশ্যন হৈছিলে। তাৰমানে আমাৰ ৰাইজ আচলতে সজাগ আৰু সচেতন, কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে, সোঁৱৰাই দিব লাগে। সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ যদি ৰাইজৰ যদি আমি সমৰ্থন পাওঁ, সহযোগিতা পাওঁ, আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম। আৰু সেইকাৰণে আমি আজি আমি এটা মোবাইল নাম্বাৰ, এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম। সেই নাম্বাৰটো হৈছে 60269 00651 60269 00651। এইটো চিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব। ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে, যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে, যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে, যি বিষয়ে নহওক আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব। এই নম্বৰটো আমাৰ CP অফিচত এইটো নম্বৰ ৰখা হ'ব। ব্যক্তিগতভাৱে এই নম্বৰত অহা মেছেজবিলাক চাম। অৱশ্যে যদি মিটিঙে মাটাঙে থকা হয়, এনেকুৱা ঠাইত থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ, তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম।